এই ফুলজোপাৰ নাম কি বুলি কয় বাৰু? নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকে যদি জানে কমেণ্টত ক'বচোন এই ফুলবিধৰ নাম কি। আৰু এই ফুলপাহ এই জংঘলতে আছিলে, চাওকচোন ইমান ধুনীয়া। আৰু ইয়াৰ এটা বহুত ধুনীয়া গোন্ধ আছে। ইয়াৰ দুপাহ ফুল পালোঁ আৰু ইয়াত ফুলি আছে, আপোনালোকক দেখুৱাই দিম বাৰু। ওই দূৰতে আছে গছজোপা, ইমানে ধুনীয়া ধুনীয়াকৈ যে ফুলি আছে ইয়াত। এই ফুলপাহ এই সময়তে যি ফুলে, বছৰটোত এবাৰে ফুলে আৰু ইয়াক দেখিবলৈ পোৱা যায়। ইয়াৰ পাতবিলাক প্ৰকাণ্ড, এয়া চাওক পাতবিলাক। আৰু ই কেতিয়াবা নদী কাষতো ফুলি থকা দেখা যায়। নৈ ঘাটত কেতিয়াবা গ'লে বহুত ফুল দেখা পোৱা যায় এনেকৈ আমাৰ পিনে। এই ফুলপাহৰ গোন্ধ জেচমিন ফুলৰ দৰে গোন্ধায়, হাইলাখ। আৰু ইয়াত বহুত মৌ মাখি পৰি থাকেহি। এয়া চাওক, ইমান সহজতে মৰহি নাযায় ফুলপাহ। প্ৰকৃততে জংঘলত যিবিলাক ফুল আছিল সেইবিলাকে মানুহবিলাকে বনৰীয়া ফুলবিলাকেই আনি ঘৰত ৰুই ঘৰ ধুনীয়া কৰিলে। আৰু তাকেই বহুতে লৈ যায় যে ইটো ঘৰৰ পৰা সিটো ঘৰলৈ। তেনেকৈ ফুলবিলাকৰ প্ৰচলন হ'ল বুলি ক'ব পাৰি। আৰু সেয়েহে এইবিলাক ফুলো আপোনালোকে ঘৰত কাষত লগাব পাৰে, দেখিবলৈ ইমান সুন্দৰ হয়। চাওকচোন সৌ দূৰত চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে এপাহ। এয়া চাওক, বহুত ধুনীয়া গোন্ধায়। আৰু আপোনালোকে জংঘলৰ পৰা আনি ঘৰত এনেকৈ ৰুই ল'ব পাৰে ইয়াক।